কলপিঠা হয়তো সকলোৱে খাইছে আৰু অসমীয়া মানুহ হৈ কলপিঠা খোৱা নাই এনে কথাটো হ'ব নোৱাৰে নহয় জানো। আজি মই প্ৰথমবাৰৰ বাবে কলপিঠা বনাইছিলোঁ আৰু মইনো কিদৰে বনাইছোঁ সেয়ে মই আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। তাৰ কাৰণে মই লৈছোঁ আলমণ্ড, কাজু, খিচমিচ আৰু অলপমান খেজুৰ আৰু এয়া কল দুটা। এতিয়া মই পিঠা, কল আৰু লগতে অলপমান গাখীৰ আৰু ড্ৰাই ফ্ৰুটছবোৰ মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু লগতে দিছোঁ মৌ জোল আৰু অলপমান গৰু ঘিউ। কিছুমানে বেছি মিঠাৰ কাৰণে গুড় বা চেনিও ইয়াত দিয়ে। মোক যিহেতু বেছি মিঠাৰ প্ৰয়োজন নাই গতিকে মই ইয়াত গুড় চেনি একো দিয়া নাই। এনেকৈও বহুত বেছিয়ে মিঠা হয়, খাবলৈ ভালেই লাগে, গতিকে মই এইদৰে ৰাখি দিছোঁ। আৰু এতিয়া মই গোটেইবোৰ একেলগে মিক্স কৰি এখন পাতত উলিয়াই লৈছোঁ আৰু এতিয়া পাতখন মই ধুনীয়াকৈ বান্ধি দিছোঁ। আৰু মই ভাবিছোঁ কি মই এয়াৰ ফ্ৰায়াৰতে বনাম। কিছুমানে টাৱা বা জুইটো পুৰিও বনায়, মই ইয়াতে বনাই চাওঁ বুলি ভাবিলোঁ কেনেকুৱানো হয়, যিহেতু মই আগতে বনোৱাও নাই। এয়া কিন্তু বহুত বেছি ভাল হৈছিলে, বহুত ধুনীয়াকৈ সিজিলেও আৰু খাবলৈও বহুত বেছি ভাল লাগিলে। কলপিঠাটো বহুত হেল্ডি এটা পিঠা হয় আৰু খুব কম সময়তে আৰু সহজতে বনাব পৰা যায়। মই পাতৰ পৰা উলিয়াই সৰু সৰুকৈ টুকুৰা কৰি দিলোঁ। এইদৰে বাৰু কলপিঠা বনাই আপোনালোকে কোনে কোনে খাইছে মোক কমেণ্ট কৰি জনাব। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কিন্তু আজিলৈ আহিলোঁ, বাই।